मेरे जुबिंदा की जो भी दीवानी हो जाए। আজি 32 বছর ধরে কংগ্রেস করে আছো। আমি আজি আমার আবেগী হই আমার কর্মী আমার যেটা আবু তালেব শিকদার তার টিকিট দেওয়ার কারণে ইমান হিও আজি 32 বছর ধরে কংগ্রেস করে আছে। সি টিকিট পাওয়া নাই সেই কারণতে মই একটু উত্তেজিত হই মানে ইফালে ইফালে দরজা সব ভাঙি দিছোঁ। ভুলতে মোর জুবিনৰ ফটোত মোর মানে লাঠিটো লাগি গেছে। তাৰপিছত আমি অসমবাসী ৰাইজৰ কাৰণে অনুৰোধ ক্ষমা খুজিছোঁ। মোক হাত জোৰ কৰি ক্ষমা খুজিছোঁ। মোক সবে সৰু ভাই বুলি মোক মাফ কৰি দিব। এইখিনি কৈ অসমবাসী ৰাইজক এটা অনুৰোধ কৰিছোঁ। এটা ভুল হৈছিল। মোৰ ভুল হোৱাৰ কাৰণে অসমবাসী ৰাইজৰ কাৰণে ক্ষমা খুজিছোঁ। জুবিন অনুৰাগী কিমান আপোনালোকে পাৰ্চনেল এটা জুবিনৰ কাৰণে গান বনাইছোঁ। সেই গানটো আপোনালোকক আপোনালোকক শুনাই কৰি দি আছোঁ। मेरे जुबिंदा की जो भी दीवानी हो जाए। मेरे जुबिंदा की जो भी दीवानी हो जाए। आशिक उसका सारा जमाना हो जाए। आशिक उसका सारा जमाना हो जाए। मेरे जुबिंदा की जो भी दीवानी हो जाए। आशिक उसका सारा जमाना हो जाए। আজি 32 বছর ধরে কংগ্রেস করে আছো। আমি আজি আমার আবেগী হই আমার কর্মী আমার যেটা আবু তালেব শিকদার তার টিকিট দেওয়ার কারণে ইমান হিও আজি 32 বছর ধরে কংগ্রেস করে আছে। সি টিকিট পাওয়া নাই সেই কারণতে মই একটু উত্তেজিত হই মানে ইফালে ইফালে দরজা সব ভাঙি দিছোঁ। ভুলতে মোর জুবিনৰ ফটোত মোর মানে লাঠিটো লাগি গেছে। তাৰপিছত আমি অসমবাসী ৰাইজৰ কাৰণে অনুৰোধ ক্ষমা খুজিছোঁ। মোক হাত জোৰ কৰি ক্ষমা খুজিছোঁ। মোক সবে সৰু ভাই বুলি মোক মাফ কৰি দিব। এইখিনি কৈ অসমবাসী ৰাইজক এটা অনুৰোধ কৰিছোঁ। এটা ভুল হৈছিল। মোৰ ভুল হোৱাৰ কাৰণে অসমবাসী ৰাইজৰ কাৰণে ক্ষমা খুজিছোঁ। জুবিন অনুৰাগী কিমান আপোনালোকে পাৰ্চনেল এটা জুবিনৰ কাৰণে গান বনাইছোঁ। সেই গানটো আপোনালোকক আপোনালোকক শুনাই কৰি দি আছোঁ। मेरे जुबिंदा की जो भी दीवानी हो जाए। मेरे जुबिंदा की जो भी दीवानी हो जाए। आशिक उसका सारा जमाना हो जाए। आशिक उसका सारा जमाना हो जाए। मेरे जुबिंदा की जो भी दीवानी हो जाए। आशिक उसका सारा जमाना हो जाए।